নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আসাম জিকে ইউটিউব চেনেললৈ। আজি আপোনালোকৰ বাবে ইণ্ডিয়ান হিষ্ট্ৰী 40+ MCQ কুৱেশ্যন লৈ আহিছোঁ। আজিৰ প্ৰথম কুৱেশ্যনটো হৈছে, ভাৰতত মানুহৰ প্ৰাথমিক প্ৰমাণ ক'ত পোৱা যায়? অপশ্যন এ ভীমবেটকা, অপশ্যন বি নীলগিৰি পাহাৰ, অপশ্যন চি নৰ্মদা উপত্যকা আৰু ডি সুলেইমান। অপশ্যন যিকেইটা আছে ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি নৰ্মদা উপত্যকা। বন্ধুসকল, নৰ্মদা উপত্যকাত ভাৰতত মানুহৰ প্ৰাথমিক প্ৰমাণ পোৱা যায়। বন্ধুসকল, ভাৰতত মানুহৰ প্ৰাথমিক প্ৰমাণ পোৱা যায় নৰ্মদা উপত্যকাত। ইয়াৰ কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি নৰ্মদা উপত্যকা। নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনটো ধাতু মানুহে প্ৰথমে পৃথিৱীত ব্যৱহাৰ কৰিছিল? অপশ্যন এ তাম ধাতু, অপশ্যন বি লৌহ ধাতু আৰু চি সোণ। ইয়াৰে অপশ্যন তিনিটা আছে, তিনিটাৰ ভিতৰত ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ তাম ধাতু। বন্ধুসকল, তাম ধাতুটো মানুহে প্ৰথমতে পৃথিৱীত ব্যৱহাৰ কৰিছিল। মানুহে প্ৰথমতে ব্যৱহাৰ কৰা ধাতুটো হ'ল তাম ধাতু। নেক্সট কুৱেশ্যনটো হৈছে, ভীমবেটকা জনপ্ৰিয় হয়। বন্ধুসকল, ভীমবেটকা কিহৰ কাৰণে জনপ্ৰিয় হয়? অপশ্যন এ আছে জুইৰ দাগৰ বাবে, অপশ্যন বি শিলৰ চিত্ৰৰ বাবে, অপশ্যন চি খেতি কৰাৰ বাবে। অপশ্যন তিনিটা আছে, ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি শিলৰ চিত্ৰৰ বাবে। বন্ধুসকল, ভীমবেটকাটো শিলৰ চিত্ৰৰ বাবে বিখ্যাত হয়। শিলৰ চিত্ৰৰ বাবে ভীমবেটকা জনপ্ৰিয় হয়। নেক্সট কুৱেশ্যনটো হৈছে, মধ্যপ্ৰস্থৰ প্ৰসংগত পশু পোহনীয়া কৰাৰ প্ৰমাণ ক'ত পোৱা যায়? অপশ্যন এ আদমগড়ত, অপশ্যন বি কুৰ্নুল, অপশ্যন চি ভীমবেটকা আৰু ডি মেহেৰগড়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ আদমগড়। বন্ধুসকল, আদমগড়ত মধ্যপ্ৰস্থৰ প্ৰসংগত পশু পোহনীয়া কৰাৰ প্ৰমাণ পোৱা যায়। মধ্যপ্ৰস্থৰ প্ৰসংগত পশু পোহনীয়া কৰাৰ প্ৰমাণ পোৱা যায় আদমগড়ত। নেক্সট কুৱেশ্যনটো হৈছে, প্ৰস্তৰ যুগৰ কোনটো সময়ৰ পৰা জন্তুৰ পোহনীয়াকৰণ কৰা হৈছিল? অপশ্যন এ প্ৰত্নপ্ৰস্তৰ যুগৰ পৰা, অপশ্যন বি মধ্যপ্ৰস্তৰ যুগৰ পৰা, অপশ্যন চি নৱপ্ৰস্তৰ যুগৰ পৰা আৰু ডি তাম্ৰপ্ৰস্তৰ যুগৰ পৰা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি মধ্যপ্ৰস্তৰ যুগৰ পৰা। বন্ধুসকল, জন্তুৰ পোহনীয়াকৰণ কৰা হৈছিল মধ্যপ্ৰস্তৰ যুগৰ পৰা। মধ্যপ্ৰস্তৰ যুগৰ পৰা জন্তুৰ পোহনীয়াকৰণ কৰা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে, বসতি প্ৰধান জীৱনৰ আদিম প্ৰমাণ উন্মোচন কৰা ঠাইখনৰ নাম কি? অপশ্যন এ বুৰজাহম, অপশ্যন বি আদমগড়, অপশ্যন চি মেহেৰগড় আৰু ডি মহেঞ্জোদাৰো। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মেহেৰগড়। বন্ধুসকল, মেহেৰগড় আছিল আদিম প্ৰমাণ উন্মোচন কৰা ঠাইখনৰ নাম। বসতি প্ৰধান জীৱনৰ আদিম প্ৰমাণ উন্মোচন কৰা ঠাইখনৰ নাম হ'ল মেহেৰগড়। নেক্সট কুৱেশ্যনটো হৈছে, পোহনীয়াকৰণ কৰা প্ৰথম জন্তু কি আছিল? অপশ্যন এ কুকুৰ, অপশ্যন বি ঘোঁৰা, অপশ্যন চি মেকুৰী আৰু ডি গৰু। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ কুকুৰ। বন্ধুসকল, পোহনীয়াকৰণ কৰা প্ৰথম জন্তু আছিল কুকুৰ। নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনখন ঠাইত প্ৰথমতে ধান খেতি কৰা হৈছিল? অপশ্যন এ বিন্ধ্যৰ উত্তৰত, অপশ্যন বি আদমগড়ত, অপশ্যন চি মেহেৰগড় আৰু ডি সুলেইমান। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ বিন্ধ্যৰ উত্তৰত। বন্ধুসকল, বিন্ধ্যৰ উত্তৰত প্ৰথমতে ধান খেতি কৰা হৈছিল। প্ৰথমতে ধান খেতি কৰা হৈছিল বিন্ধ্যৰ উত্তৰত। নেক্সট কুৱেশ্যনটো হৈছে, ছাইৰ দাগ ক'ত পোৱা যায়? বন্ধুসকল, ছাইৰ দাগ প্ৰথমতে ক'ত পোৱা গৈছিল? অপশ্যন এ কিৰথাৰত, অপশ্যন বি বুৰজাহম, অপশ্যন চি কুৰ্নুল আৰু ডি মেহেৰগড়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি কুৰ্নুল। বন্ধুসকল, ছাইৰ দাগ প্ৰথমতে পোৱা গৈছিল কুৰ্নুলত। কুৰ্নুলত প্ৰথমতে ছাইৰ দাগ পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে, মানুহৰ শৰীৰৰ সৈতে ছাগলীৰ প্ৰমাণ নিম্নলিখিত কোনটো স্থানৰ পৰা পোৱা যায়? অপশ্যন এ বুৰজাহমৰ পৰা, অপশ্যন বি আদমগড়ৰ পৰা, অপশ্যন চি মেহেৰগড়ৰ পৰা আৰু ডি সুলেইমানৰ পৰা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন চি মেহেৰগড়ৰ পৰা। বন্ধুসকল, মেহেৰগড়ৰ পৰা মানুহৰ শৰীৰৰ সৈতে ছাগলীৰ প্ৰমাণ পোৱা যায়। বন্ধুসকল, মানুহৰ শৰীৰৰ সৈতে ছাগলীৰ প্ৰমাণ প্ৰথমতে পোৱা যায় মেহেৰগড়ৰ পৰা। নেক্সট কুৱেশ্যনটো হৈছে, নিম্নলিখিত কোনটো বৃত্তি প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহৰ মূল বৃত্তি আছিল? অপশ্যন এ চিকাৰ কৰা, অপশ্যন বি কৃষি কৰা, অপশ্যন চি ব্যৱসায় কৰা আৰু ডি ওপৰৰ সকলো। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ চিকাৰ কৰা। বন্ধুসকল, চিকাৰ কৰা আছিল প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহৰ মূল বৃত্তি। বন্ধুসকল, প্ৰত্নপ্ৰস্তৰ যুগৰ মানুহৰ মূল বৃত্তিটো আছিল চিকাৰ কৰা। নেক্সট কুৱেশ্যনটো হৈছে, হৰপ্পান সভ্যতাৰ আৱিষ্কাৰ হৈছিল। বন্ধুসকল, হৰপ্পা সভ্যতাৰ আৱিষ্কাৰ কেতিয়া হৈছিল? অপশ্যন এ 1921 চনৰ পৰা, অপশ্যন বি 1922 চনৰ পৰা, অপশ্যন চি 1923 চনৰ পৰা আৰু ডি 1920 চনৰ পৰা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ
1921 চনৰ পৰা। বন্ধুসকল 1921 চনৰ পৰা হৰপ্পা সভ্যতাটো আৱিষ্কাৰ হৈছিল। বন্ধুসকল হৰপ্পা সভ্যতা আৱিষ্কাৰ হৈছিল 1921 চনত। নেক্সট কুৱেশ্যনটো হৈছে সিন্ধু উপত্যকাৰ সভ্যতা আছিল ডেট যুগৰ সভ্যতা। অপশ্যন এ ৰূপ যুগৰ সভ্যতা, অপশ্যন বি তাম যুগৰ সভ্যতা, অপশ্যন সি ব্ৰঞ্জ যুগৰ সভ্যতা, অপশ্যন ডি সোণ যুগৰ সভ্যতা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন সি ব্ৰঞ্জ যুগৰ সভ্যতা। বন্ধুসকল সিন্ধু উপত্যকা আছিল ব্ৰঞ্জ যুগৰ সভ্যতা। নেক্সট কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল। বন্ধুসকল মহেঞ্জোদাৰোখন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ জে.পি. বসি, অপশ্যন বি R.D. বেনাৰ্জীয়ে, অপশ্যন সি দয়াৰাম সাহানী আৰু ডি গোপাল মজুমদাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি R.D. বেনাৰ্জী। বন্ধুসকল R.D. বেনাৰ্জীয়ে মহেঞ্জোদাৰোখন আৱিষ্কাৰ কৰিছিল। মহেঞ্জোদাৰো আৱিষ্কাৰ কৰিছিল R.D. বেনাৰ্জীয়ে। নেক্সট কুৱেশ্যনটো হৈছে হৰপ্পাৰ কোন নদীৰ পাৰত অৱস্থিত? অপশ্যন এ সিন্ধু নদীৰ পাৰত, অপশ্যন বি ৰবি নদীৰ পাৰত, অপশ্যন সি ঘগ্গৰ নদীৰ পাৰত আৰু ডি সৰস্বতী নদীৰ পাৰত। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি ৰবি নদীৰ পাৰত। বন্ধুসকল হৰপ্পাটো ৰবি নদীৰ পাৰত অৱস্থিত। ৰবি নদীৰ পাৰত হৰপ্পা অৱস্থিত। নেক্সট কুৱেশ্যনটো হৈছে হৰপ্পা আৱিষ্কাৰ কৰিছিল। বন্ধুসকল হৰপ্পাখন কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ জে.পি. যোশী, অপশ্যন বি R.D. বেনাৰ্জী, অপশ্যন সি দয়াৰাম সাহানী আৰু ডি গোপাল মজুমদাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন সি দয়াৰাম সাহানী। বন্ধুসকল দয়াৰাম সাহানীয়ে হৰপ্পা সভ্যতাখন আৱিষ্কাৰ কৰিছিল। হৰপ্পা আৱিষ্কাৰ কৰিছিল দয়াৰাম সাহানীয়ে। নেক্সট কুৱেশ্যনটো হৈছে সিন্ধু উপত্যকাৰ সভ্যতাত বৃহৎ স্নানাগাৰ পোৱা গৈছিল। বন্ধুসকল সিন্ধু উপত্যকাৰ সভ্যতাত বৃহৎ স্নানাগাৰটো ক'ত পোৱা গৈছিল? অপশ্যন এ মহেঞ্জোদাৰো, অপশ্যন বি হৰপ্পা, অপশ্যন সি ধোলাভিৰা আৰু ডি লোথাল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ মহেঞ্জোদাৰো। বন্ধুসকল মহেঞ্জোদাৰোত সিন্ধু উপত্যকাৰ সভ্যতাৰ বৃহৎ স্নানাগাৰটো পোৱা যায়। বৃহৎ স্নানাগাৰটো পোৱা গৈছিল মহেঞ্জোদাৰোত। নেক্সট কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰোৰ স্থানীয় নাম কি? অপশ্যন এ মৃতকৰ টিলা, অপশ্যন বি মহান টিলা, অপশ্যন সি জীৱিত ব্যক্তিৰ টিলা আৰু ডি এটাও নহয়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ মৃতকৰ টিলা। মহেঞ্জোদাৰোৰ স্থানীয় নাম আছিল মৃতকৰ টিলা। নেক্সট কুৱেশ্যনটো হৈছে বিখ্যাত নৃত্যৰ ছোৱালীৰ মূৰ্তিটো কিহেৰে বনোৱা হৈছিল? অপশ্যন এ সোণ, অপশ্যন বি ৰূপেৰে, অপশ্যন সি লো আৰু ডি ব্ৰঞ্জ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি ব্ৰঞ্জ। বন্ধুসকল বিখ্যাত নৃত্যৰ ছোৱালীৰ মূৰ্তিটো ব্ৰঞ্জৰে বনোৱা হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে মহেঞ্জোদাৰোৰ আটাইতকৈ ডাঙৰ অট্টালিকাটো কোনটো আছিল? অপশ্যন এ ভঁৰাল, অপশ্যন বি দুমহলীয়া অট্টালিকা, অপশ্যন সি দুৰ্গ আৰু ডি বৃহৎ স্নানাগাৰ। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন এ ভঁৰাল। বন্ধুসকল মহেঞ্জোদাৰোৰ আটাইতকৈ ডাঙৰ অট্টালিকাটো আছিল ভঁৰাল। নেক্সট কুৱেশ্যনটো হৈছে বিখ্যাত ব্ৰঞ্জৰ নৃত্যৰ ছোৱালীৰ মূৰ্তি আৰু দাড়ি থকা বুঢ়া মানুহৰ মূৰ্তি পোৱা গৈছিল। অপশ্যন এ কালিবংগা, অপশ্যন বি মহেঞ্জোদাৰো, অপশ্যন সি হৰপ্পা আৰু ডি বানাৱলী। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি মহেঞ্জোদাৰো। বন্ধুসকল বিখ্যাত ব্ৰঞ্জৰ নৃত্যৰ ছোৱালীৰ মূৰ্তি আৰু দাড়ি থকা বুঢ়া মানুহৰ মূৰ্তি পোৱা গৈছিল মহেঞ্জোদাৰোত। মহেঞ্জোদাৰোত পোৱা যায়। নেক্সট কুৱেশ্যনটো হৈছে সকলো হৰপ্পাৰ স্থানতে পোৱা আটাইতকৈ সাধাৰণ প্ৰাণীৰ আকৃতি হয়। অপশ্যন এ ঘোঁৰা, অপশ্যন বি এশিঙীয়া ষাঁড় আৰু চি গৰু আৰু ডি গড়। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন বি এশিঙীয়া ষাঁড়। বন্ধুসকল সকলো হৰপ্পাৰ স্থানতে পোৱা আটাইতকৈ সাধাৰণ প্ৰাণীৰ আকৃতি আছিল এশিঙীয়া ষাঁড়। নেক্সট কুৱেশ্যনটো হৈছে সিন্ধু সভ্যতাৰ একমাত্ৰ দুৰ্গবিহীন নগৰ কোনখন আছিল? অপশ্যন এ হৰপ্পা, অপশ্যন বি মহেঞ্জোদাৰো, অপশ্যন সি চানহুদাৰো আৰু ডি কালিবংগা। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন সি চানহুদাৰো। বন্ধুসকল সিন্ধু সভ্যতাৰ একমাত্ৰ দুৰ্গবিহীন নগৰ আছিল চানহুদাৰো। নেক্সট কুৱেশ্যনটো হৈছে হৰপ্পাৰ মানুহে কিহৰ ব্যৱহাৰ জনা নাছিল? অপশ্যন এ সোণ, অপশ্যন বি ব্ৰঞ্জ, অপশ্যন সি তাম আৰু ডি লো। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন ডি লো। বন্ধুসকল হৰপ্পাৰ মানুহে লোৰ ব্যৱহাৰ নাজানিছিল। বন্ধুসকল হৰপ্পা সভ্যতাৰ মানুহে লোৰ ব্যৱহাৰ নাজানিছিল। নেক্সট কুৱেশ্যনটো হৈছে ভাৰতৰ আটাইতকৈ ডাঙৰ সিন্ধু উপত্যকাৰ স্থান কোনটো? অপশ্যন এ হৰপ্পা, অপশ্যন বি মহেঞ্জোদাৰো, অপশ্যন সি ৰাখিগড়ি আৰু ডি লোথাল। ইয়াৰে কাৰেক্ট এনচাৰটি হ'ব অপশ্যন সি ৰাখিগড়ি। বন্ধুসকল ভাৰতৰ আটাইতকৈ ডাঙৰ সিন্ধু উপত্যকাৰ স্থান হ'ল ৰাখিগড়ি। নেক্সট কুৱেশ্যনটো হৈছে এটা শিলেৰে কটা জলাশয় আৱিষ্কাৰ হৈছিল। অপশ্যন এ ধোলাভিৰাত, অপশ্যন বি মহেঞ্জোদাৰোত, অপশ্যন সি ৰাখিগড়িত আৰু ডি বানাৱলী।
ইয়াৰে কারেক্ট অ্যান্সারটি হব অপশন এ ধোলাভিরা। বন্ধুগণ, এটা শিলেরেকটা জলাশয় আবিষ্কার হয়েছিল ধোলাভিরাত। ধোলাভিরাত এটা শিলেরেকটা জলাশয় আবিষ্কার হয়েছিল। নেক্সট কোশ্চেনটা হয়েছে হরপ্পার সহিতে কার বাণিজ্যিক সম্পর্ক আছিল? অপশন এ চীন দেশের সহিতে, অপশন বি মেসোপটেমিয়ার সহিতে, অপশন সি জাভার সহিতে, আৰু ডি ম্যানমারের সহিতে। ইয়াৰে কারেক্ট অ্যান্সারটি হয়েছে অপশন বি মেসোপটেমিয়া। বন্ধুগণ, মেসোপটেমিয়ার লগত হরপ্পার সহিতে বাণিজ্যিক সম্পর্ক আছিল। হরপ্পার বাণিজ্যিক সম্পর্ক আছিল মেসোপটেমিয়ার লগত। নেক্সট কোশ্চেনটা হয়েছে হরপ্পান সভ্যতার আটাইতকৈ ডাঙর স্থান কোনটো? অপশন এ রাখিগড়ি, অপশন বি হরপ্পা, অপশন সি মহেঞ্জোদারো। অপশন তিনিটা আছে, ইয়াৰে ভিতৰত কারেক্ট অ্যান্সারটি হব অপশন সি মহেঞ্জোদারো। বন্ধুগণ, হরপ্পার সভ্যতার আটাইতকৈ ডাঙর স্থান আছিল মহেঞ্জোদারো। মহেঞ্জোদারো আছিল হরপ্পার সভ্যতার আটাইতকৈ ডাঙর স্থান। নেক্সট কোশ্চেনটা হয়েছে সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকলে পূজা কৰিছিল। বন্ধুগণ, সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকলে কিহৰ পূজা কৰিছিল? অপশন এ পশুপতিৰ, অপশন বি ধৰিত্ৰী, অপশন সি বৃক্ষ, আৰু ডি আছে ওপৰৰ সকলো। ইয়াৰে কারেক্ট অ্যান্সারটি হব অপশন ডি ওপৰৰ সকলো। বন্ধুগণ, সিন্ধু উপত্যকাৰ সভ্যতাৰ লোকসকলে পশুপতি, ধৰিত্ৰী আৰু বৃক্ষ এইবিলাকৰ পূজা কৰিছিল। সেইকাৰণে ইয়াৰ কারেক্ট অ্যান্সারটি হব ওপৰৰ সকলো। নেক্সট কোশ্চেনটো হৈছে তলৰ কোনটো সিন্ধু সভ্যতাৰ স্থানত ডকায়তৰ প্ৰমাণ পোৱা যায়? অপশন এ ধলাভিৰাত, অপশন বি রূপার, অপশন সি লোথাল, আৰু ডি মহেঞ্জোদারো। ইয়াৰে কারেক্ট অ্যান্সারটি হৈছে অপশন সি লোথাল। নেক্সট কোশ্চেনটো হৈছে নিম্নলিখিত কোনটো জন্তু পশুপতিৰ চাৰিওফালে নাছিল? অপশন এ হৰিণ, অপশন বি গড়, অপশন সি বাঘ, আৰু ডি ঘোঁৰা। ইয়াৰে কারেক্ট অ্যান্সারটি হব অপশন ডি ঘোঁৰা। বন্ধুগণ, পশুপতিৰ চাৰিওফালে ঘোঁৰাৰ মূৰ্তিটো না আছে। নেক্সট কোশ্চেনটো হৈছে নিম্নলিখিত কোনখন স্থানৰ পৰা পশুপতিৰ মোহৰ উদ্ধাৰ কৰা হৈছে? অপশন এ ধলাভিৰাৰ পৰা, অপশন বি ৰূপাৰৰ পৰা, অপশন বি লোথালৰ পৰা, আৰু ডি মহেঞ্জোদাৰোৰ পৰা। ইয়াৰে কারেক্ট অ্যান্সারটি হৈছে অপশন ডি মহেঞ্জোদাৰোৰ পৰা। বন্ধুগণ, মহেঞ্জোদাৰোৰ পৰা পশুপতিৰ মোহৰ উদ্ধাৰ কৰা হৈছিল। পশুপতিৰ মোহৰ উদ্ধাৰ কৰা হৈছিল মহেঞ্জোদাৰোৰ পৰা। নেক্সট কোশ্চেনটো হৈছে তলৰ কোনটো হৰপ্পাৰ স্থান গুজৰাটত উপস্থিত নাছিল? অপশন এ চুৰকুটাদা, অপশন বি রাখিগড়ি, অপশন সি ধলাভিরা, আৰু ডি লোথাল। ইয়াৰে কারেক্ট অ্যান্সারটি হব অপশন বি রাখিগড়ি। বন্ধুগণ, রাখিগড়িটো গুজরাটত উপস্থিত না আছিল। নেক্সট কোশ্চেনটো হৈছে হৰপ্পাৰ মোহৰ নিৰ্মাণত তলৰ কোনটো সামগ্ৰী মূলত ব্যৱহাৰ কৰা হৈছিল? অপশন এ টেৰাকোটা, অপশন বি ব্ৰঞ্জ, অপশন সি তাম, আৰু ডি ৰূপ। ইয়াৰে কারেক্ট অ্যান্সারটি হৈছে অপশন এ টেৰাকোটা। বন্ধুগণ, হৰপ্পাৰ মোহৰ নিৰ্মাণত টেৰাকোটা সামগ্ৰী ব্যৱহাৰ কৰা হৈছিল। নেক্সট কোশ্চেনটো হৈছে ধান খেতি কোনখন হৰপ্পাৰ স্থানৰ সৈতে জড়িত? অপশন এ লোথালৰ সৈতে, অপশন বি ৰপাৰ সৈতে, অপশন সি বানাবলীৰ সৈতে, আৰু ডি ধলাভিৰাৰ সৈতে। ইয়াৰে কারেক্ট অ্যান্সারটি হৈছে অপশন এ লোথালৰ সৈতে। ধান খেতি জড়িত আছিল লোথালৰ সৈতে। নেক্সট কোশ্চেনটো হৈছে তলৰ কোনটো হৰপ্পাৰ স্থানত দম্পতীক সমাধিস্থ কৰা হৈছিল? অপশন এ বানাবলী, অপশন বি ৰংপুৰ, অপশন সি লোথাল, আৰু ডি আলমগীৰপুৰ। ইয়াৰে কারেক্ট অ্যান্সারটি হৈছে অপশন সি লোথাল। বন্ধুগণ, লোথাল হৰপ্পাৰ স্থানত দম্পতীক সমাধিস্থল কৰা হৈছিল। বন্ধুগণ, দম্পতীক সমাধিস্থ কৰা হৈছিল লোথালত। নেক্সট কোশ্চেনটো হৈছে কোনখন নদীৰ পাৰত মহেঞ্জোদাৰো অৱস্থিত? অপশন এ ৰবি নদীৰ পাৰত, অপশন বি সৰস্বতী নদীৰ পাৰত, অপশন সি সিন্ধু নদীৰ পাৰত, আৰু ডি গংগা নদীৰ পাৰত। ইয়াৰে কারেক্ট অ্যান্সারটি হৈছে অপশন সি সিন্ধু নদীৰ পাৰত। বন্ধুগণ, সিন্ধু নদীৰ পাৰত মহেঞ্জোদাৰো অৱস্থিত। নেক্সট কোশ্চেনটো হৈছে সিন্ধু শব্দটো কোনে আগবঢ়াইছিল? অপশন এ জন মাৰ্শ্বেলে, অপশন বি জে.পি. যোশী, আৰু ডি দয়াৰাম সাহানী। ইয়াৰে কারেক্ট অ্যান্সারটি হৈছে অপশন এ জন মাৰ্শ্বেল। বন্ধুগণ, সিন্ধু শব্দটো আগবঢ়াইছিল জন মাৰ্শ্বেল। জন মাৰ্শ্বেলে সিন্ধু শব্দটো আগবঢ়াইছিল।